ডিয়াৰ্ছ ৱেলকাম টু নেক্সট লেভেল স্কুল। আজি মই SSLC 2025ৰ কাৰণে যিটো প্ৰি ফাইনেল পৰীক্ষা বা প্ৰি বৰ্ড এক্সাম হ'বলৈ গৈ আছে সেই পৰীক্ষাটোত অসমীয়াৰ পৰা বা অসমীয়া সাহিত্য চয়নিকাৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব বা কোনকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয় সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই যাম আৰু তোমালোকে চিন্দি ল'বা আৰু এইখিনি প্ৰশ্ন পঢ়ি গ'লে তোমালোকে প্ৰি ফাইনেলত বা ফাইনেলত ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। আৰু অসমীয়াত বিশেষকৈ এইখিনি ধৰণৰ কুৱেশ্যন বিলাকে আহে। প্ৰথমতে চেপ্টাৰটো আছে বৰগীত। বৰগীতৰ তোমালোকে এইখিনি মনত ৰাখিবা, ৰাগ বসন্ত আৰু কোনে ৰচনা কৰিছিলে? শ্ৰী শ্ৰী মাধৱদেৱে। তাৰপিছত তোমালোকে এইখিনি বস্তু তোমালোকে অলপ চাবা কবি পৰিচয়ৰ পৰা। মই চিন দিয়াখিনি মই কৈ নাযাওঁ, ভিডিঅ'টো লম্বা হ'ব যথেষ্ট, গতিকে চোৱা এইখিনি চাবা। লগতে এই বৰগীতৰ লক্ষণ, বিশেষকৈ বৰগীতৰ লক্ষণ মষ্ট ইম্পৰ্টেণ্ট, চাই থবা। তাৰপিছত পেজ নং 3 প্ৰথমটো প্ৰশ্নাৱলী, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। এইখিনিৰ পৰা কটো চাবা, একৰ কটো চাবা। তাৰপিছত এইফালে চাবা পেজ নং 4ৰ পৰা তোমালোকে গ ঙ প্ৰথম চ, তাৰপিছত চাবা বৰগীতটিৰ মূল ভাৱ লিখা, এইটো চাবা। তাৰপিছত 4 ব্যাখ্যা কৰা, ইয়াৰ পৰা ক খ আৰু গটো চাবা। তাৰপিছত 6ৰ পৰা তোমালোকে চাবা বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা, যিটো অলৰেডি মই দেখুৱাই দিছো লক্ষণকেইটা। তাৰপিছত তোমালোকে চাবা ভাষা বিষয়ক, ইয়াৰ পৰা কুৱেশ্যন নং 2 টো চাবা। তাৰপিছত আহি যোৱা জিকিৰ, নেক্সট চেপ্টাৰ জিকিৰ আজান ফকীৰে ৰচনা কৰিছিলে। তাৰপিছত কবি পৰিচয় আহি যোৱা পেজ নং 6। কবি পৰিচয়ৰ পৰা মই চিন দিয়াখিনি বা মাৰ্কিং কৰি থোৱাখিনি তোমালোকে ভালকে চাই থবা। তাৰপিছত এইফালে চাবা শব্দাৰ্থৰ টুকাৰ পৰা তোমালোকে এইখিনি চাবা, ঠিক আছে। এইখিনি চোৱাৰ পিছত আহি যোৱা প্ৰশ্নাৱলী, প্ৰশ্নাৱলী পেজ নং 7। পেজ নং 7ৰ পৰা তোমালোকে কুৱেশ্যন নং 1ৰ ক গটো চাবা, ক আৰু গ। তাৰপিছত কুৱেশ্যন নং 3 টো চাবা, কুৱেশ্যন নং 3 17ত আহিছিলে 2000। তাৰপিছত তোমালোকে আহি যোৱা পেজ নং 8। পেজ নং 8ৰ পৰা 4ৰ কটো চাবা। তাৰপিছত খটো চাব পাৰা, গটো চাব পাৰা, তিনিওটা চাব পাৰা, ঠিক আছে। তিনিওটা ইম্পৰ্টেণ্ট হয়, চাই থবা। তাৰপিছত বিশেষকৈ কটো ইম্পৰ্টেণ্ট। তাৰপিছত আহি যোৱা প্ৰশস্তি, কোনে লিখিছিলে? ৰঘুনাথ চৌধুৰীয়ে, ঠিক আছে। আহি যোৱা কবি পৰিচয়, ইয়াৰ পৰা এইখিনি চাবা, মাৰ্কিং কৰি থোৱাখিনি চাবা, বাকীখিনি নালাগে, এইখিনি চালেই হ'ল যথেষ্ট, ভাল মাৰ্কছ পাবাই 100%। তাৰপিছত আহি যোৱা পেজ নং 11। পেজ নং 11ৰ পৰা তোমালোকে চাবা ক খ দুটা চালেই হ'ল, ক খ। তাৰপিছত আহি যোৱা পেজ নং 12। পেজ নং 12ৰ পৰা তোমালোকে প্ৰথম চ চাবা। তাৰপিছত কুৱেশ্যন নং 3 চাবা, 5 চাবা, 6 চাবা। তাৰপিছত আহি যোৱা কুৱেশ্যন নং 7 টো চাবা। 7ৰ ক খ নালাগে, গটো চাবা। তাৰপিছত ভাষা বিষয়ক, ইয়াৰ পৰা তোমালোকে সমাৰ্থক শব্দ লিখা, এইটা চাবা 3 নম্বৰ। তাৰপিছত মই অসমীয়া কোনে লিখিছিলে? সৈয়দ আব্দুল মালিক। তাৰপিছত ইয়াৰ পৰা তোমালোকে চাবা আহি যোৱা পেজ নং 17। পেজ নং 17 কবি পৰিচয়, ইয়াৰ পৰা এই চিন দিয়াখিনি চাবা তোমালোকে। মই ইমানখিনি পঢ়ি নিদিওঁ, তোমালোকে এই চিন দিয়াখিনি চাই চিনটো দি ল'বা, ঠিক আছে। তাৰপিছত আহি যোৱা পেজ নং 20। পেজ নং 20ৰ পৰা তোমালোকে চাবা, পেজ নং 20ৰ পৰা তোমালোকে কুৱেশ্যন নং 2 টো চাবা। তাৰপিছত চাবা কুৱেশ্যন নং 3। তাৰপিছত আহি যোৱা পেজ নং 21, বাকীখিনি নালাগে। পেজ নং 21ৰ পৰা তোমালোকে কুৱেশ্যন নং 10 চাবা, 11 চাবা, ঠিক আছে। তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ দৃশ্যান্তৰ, কোনে লিখিছিলে? হৰেকৃষ্ণ ডেকা, হৰেকৃষ্ণ ডেকা। ইয়াৰ পৰা তোমালোকে চাবা আহি যোৱা পেজ নং 25। পেজ নং 25। পেজ নং 25ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 2 টো চাবা, 3 টো চাবা, 4 টো চাবা। 3 টো নাচালেও হ'ব, 4 টো চাবা, 5 চাবা। তাৰপিছত চাবা তোমালোকে 7 চাবা। তাৰপিছত ইয়াৰ পৰা আৰু নালাগে, আহি যোৱা উদ্যোগী হোৱা নেক্সট চেপ্টাৰ, কোনে লিখিছিলে? দেৱজিৎ ভূঞাই, ঠিক আছে। এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব? চেপ্টাৰটো নতুনো হয়, যোৱা বছৰ আহিছিলে, ইয়াৰ পৰা যোৱা বছৰৰ পৰা এইটো চেপ্টাৰ আৰম্ভ হৈছে। এতিয়া চোৱা এই লেখকৰ পৰিচয়ৰ পৰা তোমালোকে এই বস্তুখিনি চাবা, ঠিক আছে, এই চিন দিয়া বস্তুখিনি চাবা। তাৰপিছত আহি যোৱা কুৱেশ্যন আনসাৰ। কুৱেশ্যন আনসাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এইটো চেপ্টাৰৰ পৰা। প্ৰথমতে বাপ বিষয়ক, ইয়াৰ পৰা প্ৰশ্নাৱলী ক চাবা, গ চাবা, ঘ চাবা, ঙ। তাৰপিছত দ্বিতীয় চ চাবা, বৰ্গাত জ চাবা, জ চাবা।
তাৰ পিছত কুৱেশ্যন নং 2 চমুকৈ বুজাই লিখা ইয়াৰ পৰা তোমালোকে ক আৰু খ চাবা বাকীখিনি নালাগে তাৰ পিছত ক আৰু খ চাবা বাকীখিনি নালাগে তাৰ পিছত আহি যোৱা পেজ নং 33 পেজ নং 33 ৰ পৰা কুৱেশ্যন নং 3 টো চাবা 5 টো চাবা তাৰ পিছত 6 টো চাবা ইফালে কুৱেশ্যন নং 9 টো চাবা 10 টো চাবা তাৰ পিছত চাবা তোমালোকে কুৱেশ্যন নং 12 কুৱেশ্যন নং 12 ৰ তোমালোকে খ আৰু গ চাবা যিমূলৰ বাহিৰতা দুপাতে চিন আৰু কৈ থকা হিয়ালে হা ধৰিব নোৱাৰে ঠিক আছে এই দুটা চাবা তাৰ পিছত তোমালোকে আহি যোৱা ভাৰতীয় সংস্কৃতি কোনে লিখিছিলে হেম বৰুৱা ঠিক আছে ইয়াৰ পৰা তোমালোকে এই বস্তুখিনি তোমালোকে চাবা ঠিক আছে এই বস্তুখিনি তোমালোকে চাবা তাৰ পিছত তোমালোকে চাবা এই চিন্দিয়াখিনি চাবাই মানে ঠিক আছে তাৰ পিছত এইখিনি চাবা তাৰ পিছত এইখিনি চাবা পেজ নং 39 পেজ নং 39 ৰ পৰা এইখিনি চাবা তাৰ পিছত আহি যোৱা লেখকৰ পৰিচয়ৰ পৰা তোমালোকে এই বস্তুখিনি চিন্দিয়াখিনি চাবা বাকীখিনি নালাগে চিন্দিয়াখিনি চালেই হ'ল ঠিক আছে তাৰ পিছত আহি যোৱা পেজ নং 43 পেজ নং 43 ৰ পৰা তোমালোকে কুৱেশ্যন নং 1 আৰু 2 টো চাবা কুৱেশ্যন নং 1 আৰু 2 1 2 তাৰ পিছত পাৰিলে গোটেইখিনি চাই থবা সৰু কুৱেশ্যন তাৰ পিছত কুৱেশ্যন নং 10 টো চাবা 12 টো চাবা 13 টো চাবা ঠিক আছে তাৰ পিছত 15 টো চাবা 15 তাৰ পিছত 18 তাৰ পিছত কুৱেশ্যন নং 20 ৰ পৰা তোমালোকে ক টো চাবা তাৰ পিছত আহি যোৱা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি কোনে লিখিছিলে আব্দুল সত্তাৰ তাৰ পিছত ইয়াৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব চোৱা কুৱেশ্যন নং নহয় সৰি পেজ নং 51 ৰ পৰা তোমালোকে চাবা অতি চমু উত্তৰ প্ৰশ্ন ক খ গ ঘ ঙ তাৰ পিছত চমু উত্তৰ লিখা ইয়াৰ পৰা তোমালোকে খ টো চালি হ'ল খ টো চাবা চমু উত্তৰ লিখা ইয়াৰ পৰা তোমালোকে খ টো চাবা তাৰ পিছত আহি যোৱা পেজ নং 52 পেজ নং 52 ৰ পৰা তোমালোকে চাবা কুৱেশ্যন নং 6 টো চাবা কুৱেশ্যন নং 6 7 তাৰ পিছত কুৱেশ্যন নং 8 ৰ পৰা ক টো চাবা তাৎপৰ্য ব্যাখ্যা কৰা ইয়াৰ পৰা ক টো চাবা তেতিয়ালে হৈ যাব তাৰ পিছত আহি যোৱা ইন্টাৰনেটৰ তিতামিতা চেপ্টাৰটো কোনে লিখিছিলে ডক্টৰ প্ৰণয় দত্ত ঠিক আছে ইয়াৰ পৰা তোমালোকে এই বস্তুখিনি চাবা চিন্দিয়া বস্তুখিনি চাবা আৰু মই পঢ়ি নিদিও সময় ভিডিঅটো দীঘলীয়া হৈ যায় তাৰ পিছত তোমালোকে চাবা পেজ নং 59 ৰ পৰা তোমালোকে চাবা একৰ ক খ গ ঘ ঙ আটাইকেইটা চাই থবা সৰু প্ৰশ্ন তাৰ পিছত কুৱেশ্যন নং 2 টো চাবা 4 টো চাবা 5 6 তাৰ পিছত 7 8 এইখিনি চালেই হ'ল তাৰ পিছত আহি যোৱা পূৰ্ণিমা সিনহা কোনে লিখিছে জয়শ্ৰী গোস্বামী মহন্ত এইটো চেপ্টাৰৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব চোৱা তোমালোকে চাবা পেজ নং 66 পেজ নং 66 ৰ পৰা তোমালোকে চমুকৈ উত্তৰ লিখা ক টো চাবা খ টো চাবা গ টো চাবা ঘ টো চাবা তাৰ পিছত কুৱেশ্যন নং 2 ৰ পৰা তোমালোকে 2 টো চাবা 3 টো চাবা তাৰ পিছত 5 6 and 7 টো চাবা ঠিক আছে তাৰ পিছত কুৱেশ্যন নং 8 টো চাবা তাৰ পিছত ভাষা বিষয়কৰ পৰা তোমালোকে কুৱেশ্যন নং 1 সন্ধি ভাঙাটো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা অৰণ্য যাত্ৰাৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব চোৱা কোনে লিখিছিলে অনুৰাধা শৰ্মা পূজাৰী ইয়াৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহে বিশেষকৈ চোৱা অৰণ্য যাত্ৰা ইয়াৰ আহি যোৱা পেজ নং 79 প্ৰশ্নৱালী প্ৰথমতে তোমালোকে ক খ দুটা শিকিবা লগতে তোমালোকে শিকিবা পেজ নং 80 ৰ পৰা তোমালোকে ঘ ঘ তাৰ পিছত কুৱেশ্যন নং 2 চাবা 4 চাবা 5 চাবা 6 চাবা তাৰ পিছত 8 চাবা 9 চাবা আৰু 10 চাবা বাকি আৰু নালাগে তাৰ পিছত পাৰস্যত এভমুখী কোনে লিখিছিলে ৰথীন্দ্ৰনাথ গোস্বামী ইয়াৰ পৰা তোমালোকে এই বস্তুখিনি চাবা চিন্দিয়াখিনি চাবা ভাল মাৰ্কছৰ কাৰণে এইখিনি চাই থবা যাতে সৰু সুৰা প্ৰশ্ন কেতিয়াও সৰকি নাযায় তাৰ পিছত এইখিনি চাবা তাৰ পিছত আহি যোৱা ইয়াৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব এই বস্তুখিনি চাব পাৰা তোমালোকে চালেও চাব পাৰা নচালেও ইমান এটা আপত্তি নাই এইখিনি চাব পাৰা মই দেখুৱাই দিছো পেজ নং 89 88 তাৰ পিছত আহি যোৱা পেজ নং 90 ৰ পৰা এইখিনি চাব পাৰা তোমালোকে এইখিনি চাব পাৰা তাৰ পিছত এইখিনি চাব পাৰা এই বস্তুখিনি চাব পাৰা 91 ৰ পৰা এইখিনি চাব পাৰা ঠিক আছে তাৰ পিছত আহি যোৱা
এইখিনি পেজ নং 92 ৰ পৰা এইখিনি তোমালোকে চাব পাৰা ঠিক আছে এইখিনি চাব পাৰা তাৰ পিছত তোমালোকে চাব পাৰা এইখিনি 93 ৰ পৰা এইখিনি চাব পাৰা আহি যোৱা প্ৰশ্নৱালী 94 ৰ পৰা ইয়াৰ পৰা সৰু প্ৰশ্নৰ ভিতৰত এই ঘৰটো চাবা ক খ গ এইখিনি চাব পাৰা তাৰ পিছত ফৰটো চাবা মূৰ্ধন্য ত ধ দ তাৰ পিছত পৰটো চাবা কৰটো চাবা তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা 3 টো চাবা আৰু নালাগে ইয়াৰ পৰা তাৰ পিছত তোমালোকে চাবা 95 ৰ পৰা পেজ নং 95 ৰ পৰা তোমালোকে চাবা 6 নম্বৰটো চাবা 9 নম্বৰটো চাবা 10 11 আৰু 13 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা কানাইৰ চাতুৰি কোনে লিখিছিলে শ্ৰীধৰ কুন্তলী এইখিনি চাবা মনত ৰাখিবা কবিৰ নামটো সদায় মনত ৰাখিব লাগে তাৰ পিছত আহি যোৱা পেজ নং 103 কানাইৰ চাতুৰিৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সো গড়টো চাবা ঘৰটো চাবা উঙৰটো চাবা তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা 3 টো চাবা তাৰ পিছত কোৱেশ্চন নং 4 টো চাবা বাকি নালাগে তাৰ পিছত আহি যোৱা পেজ নং 104 ৰ পৰা তোমালোকে কোৱেশ্চন নং 8 টো চাবা 9 ৰ ক খ দুটা চাবা 9 ৰ ক খ তাৰ পিছত গড়টো নালাগে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ ধৰ জাৰু ধৰ বাই এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা 107 পেজ ইয়াৰ পৰা তোমালোকে অতি চমুকৈ উত্তৰ দিয়া ইয়াৰ পৰা কৰটো চাবা গড়টো চাবা ঘৰটো চাবা তাৰ পিছত 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা 4 নম্বৰটো চাবা ঠিক আছে তাৰ পিছত তোমালোকে আহি যোৱা পেজ নং 108 ৰ পৰা কোৱেশ্চন নং 6 টো চাবা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত নেক্সট চেপ্টাৰ আছে বিহাদ যোগ ইয়াৰ পৰা তোমালোকে চাবা বিশেষকৈ ইয়াৰ পৰা তোমালোকে এইখিনি প্ৰশ্ন চাব পাৰা কোৱেশ্চন নং 1 ৰ কৰটো চাবা তাৰ পিছত বাকিখিনি চালেও চাব পাৰা তাৰ পিছত বিশেষকৈ কোৱেশ্চন নং 3 টো চাবা 4 টো চাবা 5 টো চাবা 3 4 5 পেজ নং 113 3 4 5 মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত প্ৰাচীন ভাৰতীয় শিক্ষা লিখিছে কোনে হেমচন্দ্ৰ গোস্বামী এইখিনি তোমালোকে চাই থবা পেজ নং 114 তাৰ পিছত ইয়াৰ পৰা তোমালোকে কবি পৰিচয় এইখিনি চাব পাৰা তোমালোকে একদম চাবাই মানে কবি পৰিচয়খিনি চাব লাগে তাৰ পিছত তোমালোকে চাবা এইখিনি শব্দাৰ্থৰ টুকা এইখিনিৰ পৰা চাবা তাৰ পিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা তোমালোকে বিশেষকৈ কোৱেশ্চন নং 4 চাবা 5 চাবা তাৰ পিছত চমুকৈ লিখা তক্ষশিলা বিশ্ববিদ্যালয় এইখিনি চাবা তক্ষশিলা বিশ্ববিদ্যালয়টো চাবা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত আৰু নাই এইখিনি আছিল আজিৰ ভিডিওটো থুলমুলকৈ যদি ভিডিওটো চাই ভাল পালা তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ ভিডিওসমূহ সদায় পাই থাকিবৰ কাৰণে থ্যাংক ইউ ধন্যবাদ